ইফালে প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ বাবে তৎপৰ হৈছে অসম গণ পৰিষদ সমষ্টিৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰিছে অগপ নেতৃত্বই বজালী তেজপুৰ টিয়ক সমষ্টি সমিতিৰ সৈতে আলোচনা কৰিছে ফণীভূষণ চৌধুৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য মনোজ শইকীয়াৰে আলোচনা চলিছে নাওবৈছাত অগপৰ প্ৰাৰ্থী হ'ব ন বিজেপি বসন্ত দাস বৃহস্পতিবাৰৰ ভিতৰত অৰ্থাৎ কাইলৈৰ ভিতৰত অগপত যোগদান কৰিব বসন্ত দাসে এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ আমি জনাইছো যেনেধৰণে নতুন দিল্লীত বিজেপিয়ে তৎপৰতা অব্যাহত ৰাখিছে নিজৰ এখন আৰু একমাত্ৰ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰাৰ বাবে ঠিক তেনেকৈ অগপৰ তৎপৰতা বৃদ্ধি পাইছে এই মুহূৰ্তত আৰু ২৬টা সমষ্টিত অগপই এবাৰ প্ৰতিদ্বন্দ্বিতা আগবঢ়াব সমষ্টিৰ প্ৰতিনিধিৰ সৈতে আলোচনা কৰিছে অগপ নেতৃত্বই বজালী তেজপুৰ আৰু টিয়ক সমষ্টি সমিতিৰ সৈতে আলোচনা কৰিছে ফণীভূষণ চৌধুৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু মনোজ শইকীয়াই আলোচনাত বহিছে নাওবৈছাত এইবাৰ যিহেতু অগপৰ প্ৰাৰ্থী হ'ব ন বিজেপি বসন্ত দাস গতিকে বৃহস্পতিবাৰৰ ভিতৰতেই তেওঁ অগপত যোগদান কৰাৰ সম্ভাৱনা আছে এই মুহূৰ্তত আমি সংযুক্ত হৈছোঁ আমাৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰয়ৰ সৈতে মুকুট ৰয় বৰ্তমান আমবাৰীত উপস্থিত আছে অগপৰ মুখ্য কাৰ্যালয়ত মুকুট ৰয় বিজেপিয়ে তৎপৰতা লৈছে দিল্লীত আৰু আমবাৰীত অগপই তৎপৰতা এই মুহূৰ্তত ল'বলগীয়া হৈছে কাৰণ আমাৰ যিখিনি খবৰ আমি লাভ কৰিছোঁ অগপৰ টিকট কেন্দ্ৰিক কিছু খামখেয়ালিয়ে কিন্তু সৃষ্টি দেখা দিছে বা সৃষ্টি হৈছে আপুনি কেনেকুৱা খবৰ লাভ কৰিছে কোনকেইটা সমষ্টিক লৈ অগপত এই মুহূৰ্তত খামখেয়ালি লাগিছে বা তেওঁলোকে আলোচনা কৰিবলগীয়া হৈছে নিশ্চিতভাৱে মানস কাৰণ বিশেষকৈ বজালী টিয়ক তেজপুৰ পূব গোৱালপাৰা আদি সমষ্টিত একাধিক প্ৰাৰ্থিত্বৰ প্ৰত্যাশে ইয়াত আবেদন কৰিছিলে আৰু এনে পৰিপ্ৰেক্ষিততে এইসমূহ যি সমষ্টি আছে এই সমষ্টিসমূহৰ সমষ্টি সমিতিসমূহক আৰু প্ৰাৰ্থিত্বৰ যিসকল দাবীদাৰ সেইসকল লোক ইতিমধ্যে দলৰ কেন্দ্ৰীয় নেতৃত্বই আমন্ত্ৰণ কৰিছে আৰু আলোচনা কৰাৰ এক প্ৰয়াস কৰিছে কাৰণ কাইলৈ বা পৰহিৰ ভিতৰত অগপৰ দলীয় প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰিব কাৰণ ২৩ মাৰ্চ যিহেতু মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আৰু কিছু সময় পূৰ্বে কেন্দ্ৰীয় নেতৃত্বৰে আলোচনা সামৰি বাহিৰলৈ ওলাইছে তেজপুৰৰ বিধায়ক পৃথ্বীৰাজ ৰাভা আমাৰ লগত আছে আমি যদি সম্ভৱ তেওঁৰ পৰা জানিব কি আলোচনা হ'ল দৰাচলতে আজিৰ এই বৈঠকত আজি অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত যিসকল সম্ভাৱ্য প্ৰাৰ্থী আৰু যিবিলাক সমষ্টিত এজনতকৈ বেছি প্ৰাৰ্থীয়ে দাবীদাৰ এই এজনতকৈ বেছি প্ৰাৰ্থী দাবীদাৰ কৰা সমষ্টিবিলাকৰ সকলো দাবীদাৰ প্ৰাৰ্থীক আৰু জিলা পৰ্যায়ৰ আমাৰ যি কমিটি আছে বিধানসভা পৰ্যায়ৰ যি আমাৰ কমিটি আছে তাৰ উপৰিও ভাতৃভগ্নী সংগঠনৰ যিসকল আমাৰ বিষয়ববীয়া আছে এই সকলোকে এই কাৰ্যালয়ত নিমন্ত্ৰণ কৰা হৈছিল আৰু নিমন্ত্ৰণ কৰাৰ পিছত দাবীদাৰ প্ৰাৰ্থীসকলৰ সৈতে জিলা কমিটি বিধান পৰিষদৰ কমিটি আৰু ভাতৃভগ্নী সংগঠনৰ কমিটি সকলোকে বহি আলোচনা কৰা হৈছে যে আপোনালোকৰ কোন কি বক্তব্য কাৰ কি মন্তব্য আছে আমি দাবীদাৰসকলে মন্তব্য আগবঢ়ালোঁ আৰু আমাৰ ভাতৃভগ্নী সংগঠনৰ ফালৰ পৰা জিলা পৰিষদৰ ফালৰ পৰা সমষ্টি কমিটিৰ ফালৰ পৰা বক্তব্য আগবঢ়ালে আৰু বক্তব্য আগবঢ়োৱাৰ পিছত এটা কথাই সিদ্ধান্ত লোৱা হ'ল যে অসম গণ পৰিষদে যিগৰাকী প্ৰাৰ্থীক নিজ স্থানত প্ৰাৰ্থিত্ব দিব তাকে আমি সকলোৱে সমৰ্থন কৰিম আৰু এই প্ৰাৰ্থিত্ব অকল অসম গণ পৰিষদৰ নহয় এই প্ৰাৰ্থিত্ব মৃত্যুজোঁটৰ প্ৰাৰ্থিত্ব এই প্ৰাৰ্থিত্বৰ লগত ভাৰতীয় জনতা পাৰ্টিও জড়িত হৈ আছে আৰু তেখেতসকলক মই অনুৰোধ কৰিম যে ভাৰতীয় জনতা পাৰ্টিৰ যিহেতু আমি মৃত্যুজোঁটত আছোঁ যাকেই নিদিয়ক কিয় আমি তেওঁকেই আমি আগন্তুক নিৰ্বাচনত জয়যুক্ত কৰিম এয়া আছিলে পৃথ্বীৰাজ ৰাভা তেওঁ কৈছে যে যিগৰাকী প্ৰাৰ্থীকে প্ৰক্ষেপ কৰিব সেই প্ৰাৰ্থীকে তেওঁলোকে সমৰ্থন আগবঢ়াব বুলি কৈছে ইয়াত পূব গোৱালপাৰা সমষ্টিৰ কিছু দাবীদাৰ আমি প্ৰত্যক্ষ কৰিছোঁ যদি সম্ভৱ হয় আপোনালোকৰ আলোচনা সম্পন্ন হ'লনে হ'বলৈ গৈ আছে হৈ গ'ল আমাৰ গোৱালপাৰা জিলাৰ জিলা সভাপতি মহোদয় আছিলে লগতে আমাৰ জিলা সম্পাদকসকল আছিলে আৰু যিসকল প্ৰাৰ্থী আটাইখিনিৰে আলোচনা ইয়াতে হৈ গ'ল সকলোৰে এটাই কথা যে দলে যাৰ যি সিদ্ধান্ত ল'ব আৰু দলৰ নীতি নিয়মত আমি মানি চলিম এই যিটো দলে যিটো সিদ্ধান্ত ল'ব অৰ্থাৎ কাইলৈ বা পৰহিৰ ভিতৰত দলীয় প্ৰাৰ্থী তালিকা ঘোষণা কৰিব গতিকে এই সমষ্টি উদ্ধাৰৰ ক্ষেত্ৰত আপোনালোকৰ স্থিতি কি হ'ব সম্পূৰ্ণ পজিটিভ থাকিব আমি এইবাৰ আচলতে কি হৈছোঁ মানুহক চাওক ইয়াত ব্যক্তি বিশেষৰ কথা চিন্তা কৰি লাভ নাই ইয়াতে পাৰ্চনেল ইণ্টাৰেষ্টৰ কথা নাই সমাজখনৰ কথা অসমৰ কথা চিন্তা কৰিব লাগিব অসমত যি উন্নয়নৰ ঢল চলিছে সেই ঢলৰ সেই পৰিৱেশটো অব্যাহত থাকিব লাগিব সেই তাত আছোঁ আমি
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰণ।